Hello students, আজি আমি ডিছকাছ কৰিম ক্লাছ 10ত আহিবলগীয়া কিছুমান সম্ভাৱ্য MCQ এণ্ড আনচাৰ। এই MCQ এণ্ড আনচাৰ দিবলৈ মই তোমাৰ কাৰণে যোগ্য হয়নে? প্ৰথম কথা, মই 2024 চনত মেট্ৰিক পাছ কৰিছিলোঁ আৰু মই নিজে ইংলিছত 83 পাইছিলোঁ। আমাৰ বেটছৰ পৰাই MCQ ষ্টাৰ্ট হৈছিলে, সেইবাবে মই তোমালোকক MCQ মানে কমন দিবলৈ পাৰিম বুলি মই ভাবিছোঁ। আৰু এইখিনি মই MCQ বেংক আৰু কুৱেশ্যন বেংক আৰু প্ৰি ফাইনেল পেপাৰ এনালাইজ কৰি পিনে উলিয়াইছোঁ। ইয়াত প্ৰতিটো চেপ্টাৰতে মোৰ দেন এটা চেপ্টাৰত 50টাকৈ MCQ কুৱেশ্যন আছে, যোনবোৰ তোমালোকে পঢ়িলে তোমালোকৰ কমন পৰিবই। এতিয়া তোমালোকৰ কনফিউজন হ'ব পাৰে কিছুমান কুৱেশ্যন, যেনেকে হুইজ লেন্স, সেইটোত আমি চবে জানো তাৰ আনচাৰটো কিয় ফাৰ্মাৰ, কিন্তু পৰীক্ষাত যেন তাৰ ফাৰ্মাৰৰ স্পেলিংটো বদলাই দিব পাৰি। যেনেকে আমি এটা কাৰেক্ট যোনটো স্পেলিং হয় সেইটো হৈছে FARMER, কিন্তু পৰীক্ষাত কিন্তু সেইটো বদলাই দিব পাৰে FARMER, মানে দুটা অপশ্যন দিওঁ। এতিয়া কোনটো হ'ব এতিয়াতো যোনে লেচনটো মানে ভালকে পঢ়িছে বা ৱৰ্ডৰ মিনিংটো জানে, সি এইটো পাৰিব কৰিবলৈ। সেনেকে লেন্স হুইচ ক্ৰপ লেন্সৰ গ্ৰ', লেন্সৰ কি ক্ৰপ গ্ৰ' কৰিছিল? আমি জানো গোম ধান কৰ্ণ। ইয়াত এই কৰ্ণ শব্দটো বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে, কিন্তু ইয়াৰ জানো যোনটো স্পেলিং হয় CORN। এইটোৱে তোমালোকৰ জানো অপশ্যনত থাকিব, কিন্তু তোমালোকে স্পেলিং নজনা দুখত এই কুৱেশ্যনটো ভুল কৰি আহিবা। সেইকাৰণে তোমালোকে এই কুৱেশ্যনখিনি ভালদৰে চাই যাবা আৰু ইয়াৰ আনচাৰ কেইটা ভালকে চাই যাবা, স্পেলিং কেইটা চাই যাবা। যেনেকে পৰ্যটনী যেনেকে মানে স্পেলিংবোৰ যেনেকে ফাৰ্মাৰ কেনেকে লিখে, সেনেকে সেইবোৰ চাই যাবা। এতিয়া আমি আজি ডিছকাছ কৰাৰ আগত মই তোমালোকক এটা কথা কওঁ, তোমালোকে ৰুজৰ মানে চেপ্টাৰৰ গোটেইখিনি পৰ্যটন নিয়ম চাই যাবা, যোনবোৰ তোমালোকৰ পৰীক্ষাত এটা লেচনৰ পৰা হ'লেও কমন পৰিবই। নহ'লে তোমালোকে পয়েমৰ পৰা গোটেইখিনি মানে পৰ্যটন নিয়ম মুখস্থ হৈ যাবা, তাৰপৰা তোমালোকৰ এটা কমন পৰিব, এইটো গেৰেণ্টি। প্ৰতি বছৰ আহে পৰ্যটন নিয়ম। আৰু এছাইনমেণ্ট ৰিজনিং কুৱেশ্যন মই ইয়াত অনাই নাই, কিয়নো এছাইনমেণ্ট ৰিজনিং কুৱেশ্যন জানিবলৈ আমি লেচনটো ভালদৰে জানিব লাগিব। তেনেহ'লে এছাইনমেণ্ট ৰিজনিং কুৱেশ্যন কেনেকে কৰিব লাগে, কেনেকে কৰিব নালাগে যদি আমি নেজানো আকৌ, তেনেহ'লে আমি কোনটো কুৱেশ্যন মানে কোনটো আনচাৰ দিব লাগে সেইটোৰ ওপৰত মই ভিডিঅ' এটা আনিম। কিন্তু এতিয়া বৰ্তমান তোমালোকে মই যোনকেইটা কুৱেশ্যন লৈছো সেইকেইটা তোমালোকে ভালকে প্ৰেক্টিচ কৰা, মুখস্থ মাৰি যোৱা, পানী ঘুটি মানে ঘোট মাৰি মানে পি যোৱা, কি কৰা নকৰা নাজানো, কিন্তু এই কুৱেশ্যন খিনি কৰি যোৱা, তোমালোকৰ এইখিনি কুৱেশ্যন কমন পৰিবই। সেইটো 100% গেৰেণ্টি কেলে দিব পাৰিছো, মই নিজে যেন 2024 যেন মেট্ৰিক পাছ কৰিছো। আজি মই 2 বছৰৰ পৰা যেন অফলাইনত যেন গাইড কৰি আছো ল'ৰা ছোৱালীবোৰক, যেন মই গম পাওঁ কেনেকুৱা কুৱেশ্যন আহে কি নাহে। এতিয়া মই গোটেইখিনিতো কুৱেশ্যন কৰিলে গোটেইখিনি কুৱেশ্যন মানে ডিছকাছ কৰিলে তোমালোকৰ দেৰি হৈ যাব, এতিয়া বেছি সময় নাই পৰীক্ষালৈ যিহেতু। সেইকাৰণে মই কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, বাকীবোৰ তোমালোকে নিজে কৰিবা। জানাই এইখিনি কুৱেশ্যন উলিয়াবলৈ কিমান কষ্ট হৈছে। এইখিনি মই মানে প্ৰায় 10 দিনৰ পৰা এনালাইজ কৰি ওলাই আছো। এতিয়া প্ৰি বোৰ্ড হোৱা বেছি দিন, মানে প্ৰি বোৰ্ড শেষ হোৱা বেছি দিন হোৱা নাই বাৰু। গোটেইখিনি পেপাৰ এনালাইজ কৰা, আকৌ কুৱেশ্যন মানে আনচাৰ বেংকৰ পৰা কুৱেশ্যন, মানে MCQ বেংকৰ পৰা কুৱেশ্যন ওলোৱা, এইবোৰ কৰোঁতে বহুত দেৰি হৈ গ'ল। নহ'লে মই তোমালোকৰ ভিডিঅ'টো আগতেই দি দিলোহেঁতেন। যি হওক বাৰু, এতিয়া মই কুৱেশ্যনখিনি ডিছকাছ কৰোঁ হা। তোমালোকে ভাবি নল'বা যে এটা কুৱেশ্যনত এটা চেপ্টাৰত 50টা কুৱেশ্যন, তোমালোকে ইমানখিনি কৰি গ'লেহে পাবা। মই বেলেগৰ নিচিনা নহয়, 20টা কুৱেশ্যন দিছো, এইকেইটা কৈ যোৱা। মই তোমালোকক 100% কমন দিছো, আহিবই। সেইকাৰণে তোমালোকে এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যন কৰি যাব লাগিব, তেতিয়াহে কমন পৰিব।
এছাচন ৰিজনিং কিমাননো আহিব, 4টা মানে আহিব, বাকীটো এনেকুৱা কুৱেশ্যনে আহিব ন। সেইকাৰণে তোমালোকে এনেকুৱা কুৱেশ্যন কৰি যাব লাগিব। প্ৰথমতে ইয়াৰ আনচাৰবোৰতো একেই থাকে ন, ইয়াৰ যোনটো যোনটো মানে সোধা প্ৰশ্নটো সোধাৰ টাইপটো সেইটোহে ঘূৰাই ফুৰাই দিয়ে। মই এতিয়া ডিছকাছ কৰোঁতে কৈ যাম। প্ৰথম চেপ্টাৰটো এ লেটাৰ টু গড চবে জানে, হু ৰোড এ লেটাৰ টু গড। ইয়াৰ আনচাৰটো হ'ল জি এল ফ্ৰণ্টেজ। তোমালোকে সকলো চেপ্টাৰৰ পইণ্ট নেমবোৰ কৈছো, চেপ্টাৰৰ পইণ্ট নেমবোৰ যেন তোমালোকে মুখস্থ কৰি ল'বা। ছেকেণ্ডটো আছে লেঞ্চ ৱাজ এ ফাৰ্মাৰ। এইটো আমি জানো, কিন্তু ইয়াত ফাৰ্মাৰ FARME আছে। এইটো মানে যদি পৰীক্ষাত যদি আহে তেতিয়া FARMAR দি দিব পাৰে, দুটা অপশ্যন বনাই দিব পাৰে। যোনে মানে স্পেলিংটো ভালকে জানে সিয়ে কৰিব পাৰিব, এনেকুৱা কথা। লেঞ্চ লিভ ইন লেঞ্চ ক'ত থাকে, হিল টপ হাউচ। আৰু এটা আহিব পাৰে, মানে আৰু এটা ইয়াৰ আনচাৰ হ'ব, লেঞ্চ লিভ ইন লেঞ্চ ক'ত থাকে, টপ অফ হিলছ হ'ব সেনেকে। লেঞ্চ ক্ৰপ ৱেৰ ডিষ্ট্ৰয়, লেঞ্চ ক্ৰপ কোনে ডিষ্ট্ৰয় কৰিছিল আমি জানো, হিল ষ্টৰ্ম বুলি। আনচাৰ চি হ'ব। লেঞ্চ হোপ ফৰ লেঞ্চৰ কিহৰ মানে হোপ কৰি আছিল, লেঞ্চ হোপ ফৰ স্নো। লেঞ্চৰ কিহৰ কাৰণে দুখী আছিল, স্নো কাৰণে। মানে তেওঁৰ পথাৰত যে মানে স্নো হৈ গৈছিল যে, মানে বগা বগা হেৰি হৈ গৈছিল, সেই কথা কৈছিল। হুইচ হোৱাট ক্ৰপ ডিড লেঞ্চৰ গ্ৰ, লেঞ্চৰ কি ক্ৰপ গ্ৰ কৰিছিল, এইটো কৰ্ণ আছে, CORN আছে। এইটো পৰীক্ষাত দুটা অপশ্যন দিব, CRON। যোনে জানে ইয়াৰ স্পেলিংটো সি কৰিব পাৰিব। দ্য হিলষ্টৰ্ম ৱেৰ লাইক, হিলষ্টৰ্ম ৱেৰ লাইক কেনেকুৱা আছিল, নিউ চিলভাৰ কাৰণে। লেঞ্চৰ কাৰণে হিলষ্টৰ্ম এনেকুৱা আছিল, নিউ চিলভাৰ কইনৰ নিচিনা আছিল। লেঞ্চৰ ফেল্ট হিজ সোল ৱাজ ফিল্ড উইথ হেপিনেছ। দ্য হিলষ্টৰ্ম লিষ্টেড ফৰ, হিলষ্টৰ্ম কিমান দেৰিৰ কাৰণে দিছিল, 1 hour কাৰণে দিছিল। আফটাৰ দ্য ষ্টৰ্ম দ্য ফেল্ট লুক হোৱাইট লাইক চল্ট, যোনটো মই হোৱাইট লাইক চল্ট মানে যোনটো ষ্টৰ্ম শেষ হৈ গৈছিল বতাহ ধুমুহা, তেতিয়া তেওঁৰ ফিল্ডখন কেনেকুৱা হৈ গৈছিল, হোৱাইট হৈ গৈছিল, হোৱাইট লাইক চল্ট, যোনটো আমি এই কুৱেশ্যনত পাইছিলো স্নো। লেঞ্চ হোপ ফৰ স্নো যে সেইটো ইয়াৰ কথা কৈছে। এই কুৱেশ্যন একেটাই চোৱা, কিন্তু সোধাৰ ধৰণটো বেলেগ বেলেগ সেনেকুৱা। লেঞ্চ মানে কনচেপ্টটো একেটা খাটিছে ইয়াত। লেঞ্চ ক্ৰপ ৱেৰ ফুল্লি ডেষ্ট্ৰয়ড হৈ গৈছিল আমি জানো। লেঞ্চৰ ৰোড এ লেটাৰ, কালি লিখিছিল গধূলি লিখিছিল। লেঞ্চৰ নিড মনি টু বাই চিটছ এণ্ড চাৰ্ভাইভ, চিট বাই কৰিবলৈ আৰু জীয়াই থাকিবলৈ। লেঞ্চৰ আস্ক ফৰ কিমান পেচছ, 70 পেচছ। হু ৰিড লেঞ্চৰ লেটাৰ ফাৰ্ষ্ট, পোষ্টমাষ্টাৰ। The postmaster laughed because postmaster কিয় হাঁহিছিল, it was innocent. লেঞ্চৰ ভগৱানৰ প্ৰতি থকা বিশ্বাস দেখি the postmaster was a কি হ'ব এইটো, kind man, দয়ালু ব্যক্তি। Postmaster decided to help Lenso to keep faith in God. Postmaster Lensok কিয় সহায় কৰিব বিচাৰিছিল, কাৰণ লেঞ্চৰ গডৰ প্ৰতি মানে দৃঢ় বিশ্বাস আছিল। Who contribute money for লেঞ্চৰ, পোষ্ট অফিচ এমপ্লয়িজ। লেঞ্চ who contribute money for লেঞ্চৰ মানে লেঞ্চৰ কাৰণে মনি কোনে গোটাই দিছিল, পোষ্ট অফিচ এমপ্লয়িজ। How much money were collected, কিমান মনি কালেক্ট হৈছিল, 70 pesos. Money was sent to লেঞ্চো by mail, মেইলৰ যোগেদি চেণ্ড কৰিছিল। লেঞ্চো was not surprised because he expected God. লেঞ্চৰ যেতিয়া মনিখিনি পাইছিল সি ছাৰপ্ৰাইজ হোৱা নাছিল, কাৰণ সি ভগৱানে পঠাব বুলি জানিছিল।
Lenzo became angry because Lenzo খঙাল হৈ পৰিছিল কাৰণ money were less মানে কম পইচা ৰখাখিনি মানে লেন্সই ভাবিছিল পোষ্ট অফিচৰ এমপ্লয় খিনিয়ে মানে তেওঁৰ পইচাখিনি খাই দিছিল বুলি তেওঁ মানে খং কৰিছিল সেইকাৰণে money was less লিখিছে Lenzo thought the money was stolen by post office employees Lenzo thought the money were stolen সেইটোৱে post office employees Lenzo মনিবোৰ কোনে লৈ লৈছিল বুলি ভাবিছিল post office employees Lenzo wrote another letter Lenzo ছেকেণ্ড লেটাৰ এখন লিখিছিল আমি জানো কিন্তু কালে লিখিছিল গডলে লিখিছিল Lenzo called post office employees Lenzo post office employees কি বুলি কৈছিল crooks বুলি কৈছিল Lenzo asked God Lenzo লোকহঁতৰ পৰা কি বিচাৰিছিল send remaining money ছেকেণ্ড লেটাৰখন লিখিছিলে যে বাকী পইচাখিনি দিয়া them of the story কি হয় আনসাৰটো ফেথ বিশ্বাস মানে থিম অফ দ্য ষ্টৰী মানে চেপ্টাৰ ষ্টৰীটো থিম কি হয় Lenzo had faith in God. Postmaster signed the letter as Jehovah God. Lenzo character shows innocence. Story is ironic because Jehovah answer to God help through humans. Story to irony কি হয় গডে মানুহক সহায় কৰে Lenzo live with his family. Lenzo কাৰ লগত থাকিছিল ফেমিলিৰ লগত থাকিছিল পৰিয়ালৰ লগত থাকিছিল Lenzo faith was কাৰ ওপৰত Lenzo faith was strong Lenzo ভগৱানৰ প্ৰতি দৃঢ় বিশ্বাস আছিল strong The postmaster was moved by strong faith Postmaster was moved by strong faith মানে postmaster Lenzৰ strong faithৰ ওপৰত মানে হেৰি কৰিছিল বিশ্বাস কৰিছিল সেইকাৰণেতো তেওঁক মানে পইচাটো চেণ্ড কৰিছিল ন The postmaster collected money on postmaster collect মানে money collect কৰিছিল কেতিয়া Christmasত The letter was addressed for God The story teaches us faith can move hearts এটা বিশ্বাস কথা কৈছে Lenzo did not thank the post office because he believed God sent money Lenzoই post officeৰ মানুহবোৰক বিশ্বাস কৰা নাছিল কাৰণ তেওঁ জানিছিল যে মনিখিনি গডে পঠিয়াইছে The hailstorm came in the month of hailstorm কোনটো মাহত আহিছিল আমি জানো মাৰ্চ মাহত আহিছিল Lenzo compared hailstorms to কিভাবে আনসাৰটো চিলভাৰ কইন Lenzo hailstormক কিহৰ লগত কম্পেয়াৰ কৰিছিল চিলভাৰ কইনৰ লগত Lenzo house was on Lenzo house ক'ত আছিল শিলত আছিল টপ অফ হিল মানে পাহাৰৰ ওপৰত আছিল সেইটো The post office employees laughed but then have Lenzo এতিয়া পোষ্ট অফিচত লেন্সৰ লেটাৰখন পাইছিল তেওঁলোকে মানে পোষ্টমাষ্টাৰে পঢ়ি লেন্সৰ কদাৰ প্ৰতি বিশ্বাস দেখি তেওঁলোকে লেন্সক সহায় কৰিছিল আৰু হাঁহিছিল কাৰণ তেওঁলোকে ভাবিছিল লেন্সই ইমান বিশ্বাস কৰিছে যে গডে তেওঁক পইচা দিব কিন্তু সেনেকুৱা নহয় লাষ্টত গৈ থৈ তেওঁ পোষ্টমাষ্টাৰে তেওঁক সহায় কৰে কিন্তু লেন্সই ভাবে পোষ্টমাষ্টাৰ এমপ্লয়খিনি তেওঁলোকক তেওঁৰ পইচা খাইছে সেইকাৰণে তেওঁ ছেকেণ্ড লেটাৰখন লিখে গডলে বাকী ৰিমেইনিং খিনি দিবলৈ The story highlights ষ্টৰীটোত কি হাইলাইটছ আছে হিউমেন কাইণ্ডনেছ মানে মানুহৰ দয়ালুতা যোনে কোনে কাৰ দয়ালুতাৰ কথা কৈছে ইয়াত আমাৰ পোষ্টমাষ্টাৰৰ কথা কৈছে পোষ্টমাষ্টাৰে যেনেকে পুৱাৰ ফাৰ্মাৰ লেন্সক যেনেকে মনি সহায় কৰিছিল লেন্সৰ হেড হোপ
লেন্সৰ হোপ কি আছিল? হেল্প ফ্ৰম গড, মোৰ ভগৱানৰ পৰা অকণমান সহায় লাগিল। দ্য ছেকেণ্ড লেটাৰ চোন লেন্সো, ফেইথ, বিশ্বাসৰ কথা কৈছে। দ্য পোষ্টমাষ্টাৰ ডিড নট ৰিভিল ট্ৰুথ বিকজ ফেইথ শুড নট বেক। পোষ্টমাষ্টাৰে লেন্সক সহায় কৰিছিল, তেওঁ ৰিভিল কৰিব বিচৰা নাছিল। কেলে? কাৰণ লেন্সৰ মানে পোষ্টমাষ্টাৰ লেন্সৰ যে ভগৱানৰ প্ৰতি থকা বিশ্বাস সেইটো তেওঁ ব্ৰেক কৰিব বিচৰা নাছিল। সেইকাৰণে তেওঁ ৰিভিল কৰা নাছিল। তেওঁ পোষ্টমাষ্টাৰে যে লেন্সক সহায় কৰিছিল। তাৰ পিছতো হৈছে লেন্স বিলিভ গড চেণ্ড লেছ মানি বিকজ পোষ্টমাষ্টাৰ ষ্টলেন ইট। লেন্সই বিলিভ কৰিছিল গডে মোক গোটেইখিনি পইচা পঠিয়াইছিল, চেণ্ড লেছ মানি মানে গোটেইখিনি পইচা পঠাইছিল, কিন্তু কিছুমান মনি পোষ্টমাষ্টাৰ আৰু তেওঁলোকৰ এমপ্লয়খিনিয়ে লৈ ল'লে। সেইটো কথাই কৈছিল। লেন্সই বিলিভ কৰিছিল গডক বিলিভ কৰিছিল চেণ্ড লেছ মানি, তেওঁলোকৰ ওচৰত কম পইচা আছিল, বিকজ তেওঁ ভাবিছিল পোষ্টমাষ্টাৰ মানুহবোৰে তেওঁৰ মনিখিনি লৈ লৈছে। ষ্টৰী ছেট ইন লেটিন আমেৰিকা। ষ্টৰীটো কিহত মানে বনোৱা হৈছে? লেটিন আমেৰিকাত বনোৱা হৈছে। চেন্ট্ৰেল আইডিয়া অফ দ্য ষ্টৰী মানে চেন্ট্ৰেল আইডিয়া, আমি ইয়াৰ কবিতাটোৰ আইডিয়া কি মানে মেইন চেন্ট্ৰেল আইডিয়াটো কি? আনস্কেচেবল ফেথ মানে দৃঢ় বিশ্বাস। তাৰ পিছৰ চেপ্টাৰটো নেলছন মেণ্ডেলা। এনেকে গোটেইখিনি চেপ্টাৰ আৰু পয়েমছ আৰু আমাৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ গোটেইখিনি কুৱেশ্যন ইয়াত দিছো। তোমালোকে চবৰে 50টা আছে। গোটেইখিনি তোমালোকে কৰিলে তোমালোকে 45 মাৰ্কছ কমন পাবা। এনেই কমন নোপোৱা। সেইটো মই এতিয়াই তোমালোকক কৈ দিছো। নেক্সট, ৰোড লং ৱাক টু ফ্ৰীডম। নেলছন মেণ্ডেলা সম্পূৰ্ণ নামটো কি সেইটো আহিব পাৰে। স্পেলিং কেইটা তোমালোকে ভালকে চাই ল'বা। নেলছন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ ক'ত? চাউথ আফ্ৰিকা। The oath-taking ceremony took place on ক'ত? 10th May 1994. কিমান কেতিয়া হৈছিল? 10th May 1994. The ceremony was held at ceremony ক'ত পতা হৈছিল? ইউনিয়ন বিল্ডিংছ, প্ৰিটৰিয়া। এপাৰ্থাইড কি হয়? ৰিয়েল ডিছক্ৰিমিনেশ্যন, মানে ব্লেক পিপুল আৰু হোৱাইট পিপুলৰ মাজত যি ডিফাৰেঞ্চ আছে সেইটো কথা কৈছে এপাৰ্থাইড। মেণ্ডেলা spent how many years in prison? সেইটো হ'ব 27. মেণ্ডেলা was impression on কি কৈছে? ৰবেন ইজলেণ্ড। The system of appetite was practical in South Africa. এনেকে তোমালোকে গোটেইখিনি কুৱেশ্যন তোমালোকে এনেকে পঢ়িবা কুৱেশ্যনটো, তাৰপিছত আনচাৰটো চাবা, স্পেলিংটো ভালকে চাবা, এনেকে চনবোৰ মনত থবা। চনবোৰ ইম্পৰ্টেণ্ট দেই, চনবোৰ আহে। আৰু তোমালোকে শব্দ অৰ্থও চাবা, শব্দ অৰ্থ ডাইৰেক্ট আহে। এনেকে মই প্ৰতিটো চেপ্টাৰৰ যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইখিনি মই ইয়াত ইনক্লুড কৰিছো। প্ৰতিটো চেপ্টাৰ 50টা কুৱেশ্যন আছে। মই তোমালোকক বাৰে এইটো চোৱা, পয়েমৰ কুৱেশ্যন আহিলে পয়েম আহিলে টাইগাৰ ইন দ্য জু। মই তোমালোকক বাৰে কৈছো, তোমালোকে কুৱেশ্যনটো পঢ়িবা, তাৰপিছত এইখিনি কৰিবা, তেতিয়াহে তোমালোকে কমন পৰিবা। নহ'লে তোমালোকক কমন নাপায়। তোমালোকে এনে যদি মুখস্থ কৰি যোৱা তেনেহ'লে নহ'ব। তোমালোকে ভালকে কুৱেশ্যনটো বুজিবা, তাৰপিছত তোমালোকে আনচাৰটো আনচাৰটো চাবা, স্পেলিংটো, তাৰপিছত হৈ যাব। কুৱেশ্যনটো প্ৰতি বছৰ এইবোৰৰ পৰা আহিব ন। কুৱেশ্যনটো অলপ বদলাই দিব, আনচাৰটো চেমে থাকিব। যেনেকে দ্য পয়েট বিলিভ এনিমেল শুড লিভ ইন নেচাৰেল হেবিট, তেনেকে টাইগাৰ আই এক্সপ্ৰেছ টাইগাৰ এংগাৰ। টাইগাৰ আই কেনেকে এক্সপ্ৰেছ, টাইগাৰ চকুকেইটাক কি এক্সপ্ৰেছ কৰিছিল? এংগাৰ, মানে সি জেলৰ ভিতৰত সোমাই থাকে যে, তাক মানুহে চাই থাকে, তাক বহুত খং উঠে। দ্য পয়েম মেছেজ ইজ, সেই পয়েমটোৱে কি মেছেজ দিছে? এনিমেল
ডিষ্ট্ৰয় ফ্ৰীডম মানে এনিমেলক ফ্ৰীডম দিব লাগে, পিঞ্জাৰত ভৰাই থ'ব নালাগে। এনেকে তোমালোকে বস্তুটো বুজিবা। আৰু যেনেকে টাইগাৰ চিম্বল অফ কি কৈছে ইমপ্ৰেছন ৱাইল্ড লাইফ, তাৰ মানে টাইগাৰবোৰ জংঘলত থাকিব লাগে, ৱাইল্ড লাইফত থাকিব লাগে। সেনেকে আমাণ্ডা এনেকে মই গোটেইখিনি কুৱেশ্যন দি থৈছো, তোমালোকে ভালকে কিন্তু পঢ়িব লাগিব। এইখিনি তোমালোকে মোক হোৱাটছআপ গ্ৰুপটো জইন কৰিবা, তাত মই গোটেই পিডিএফটো শ্বেয়াৰ কৰি দিম। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই দি দিম, নহ'লে মই পোষ্টত তোমালোকক হোৱাটছআপ গ্ৰুপৰ লিংকটো শ্বেয়াৰ কৰি দিম। তাৰপৰা তোমালোকে এইখিনি ডাউনলোড কৰি ল'বা। যদি প্ৰিণ্ট কৰিবলৈ আছে প্ৰিণ্টো কৰিবা, কিন্তু প্ৰিণ্ট কৰিলে পইচা বেছি খৰচ হ'ব। মোৰ মতে প্ৰিণ্ট নকৰিলে মোবাইলৰ পৰা চাই লিখিলে হৈ যাব। মই লিখিব নালাগে, তোমালোকে মানে কুৱেশ্যনটো এনেকে থবা, ইয়াত হাতখন ঢাকি ল'বা আৰু ইয়াত কুৱেশ্যনটো পঢ়িবা, ইয়াত আনচাৰটো কোনটো হ'ব। তাৰপিছত তোমালোকে আনচাৰটো চাবা, মানে এইটো ঢাকি ল'বা। তাৰপিছত যে নহয় আনচাৰটো পঢ়িবা, অপশ্যনকেইটা চাবা, কোনটো হয় নিজে কৰি ল'বা। তাৰপিছত আনচাৰটো চাবা, তেতিয়া সেনেকে কৰিলে তোমালোকৰ নিশ্চয় ভাল হ'ব। মই তোমালোকক এটা চেপ্টাৰ দেখাই গৈ আছো, তোমালোকে চাই গৈ থাকা। আৰু যদি কিবা বেলেগ ছাবজেক্টৰ যদি কিবা কমন কুৱেশ্যন যদি লাগে মোক কমেণ্টত জনাবা, মই সেইখিনিও তোমালোকৰ কাৰণে লৈ আহিম। এতিয়া মই MCQ আনিছো, মই লং কুৱেশ্যন এনচাৰ ভিডিঅ' আনিবলৈ আছেই, আৰু 45 মাৰ্কছ কমন দিবলৈ আছেই। তোমালোকে চিন্তা নকৰিবা, কমনখিনি মানে উলিয়াবলৈ টাইম লাগে ন। এনে উল্টা পুল্টা দি লাভ নাই, যোনখিনি আহিব সেইখিনিয়ে কমন দিব লাগিব ন। কিন্তু উল্টা পুল্টা ধেৰ কিবা কিবি আছে মোৰ, কিন্তু মই সেইবোৰ নিদিওঁ। পুৰাখিনি মই ৰিচাৰ্চ কৰাৰ পিছত উলিয়াই পিনে দিছো। এতিয়া ছাপ্লিমেণ্টাৰী মানে চলিউশ্যন পাৰে হ'ব 21 প্লাছ সেইখিনি ছাপ্লিমেণ্টাৰী। এতিয়া তোমালোকে এটা কুৱেশ্যন মানে এটা লেচন স্কিপ কৰি ল'ব নহয়, কিন্তু বাকীকেইটা লেচন পঢ়িব লাগিব। কিন্তু MCQ ক্ষেত্ৰত সেনেকুৱা নকৰিবা, MCQ ক্ষেত্ৰত গোটেইকেইটা পঢ়িবা। মই দীঘলীয়া কুৱেশ্যনৰ কথা কৈছো, 5 মাৰ্কছ যেনেকে। আমি এতিয়া শেষৰ ফালে আহিছোগে। গ্ৰামাৰৰ ভিডিঅ' আনিব লাগিব। গ্ৰামাৰ মই সোনকালে ভিডিঅ' আনি আছো, তোমালোকে চিন্তা নকৰিবা, মই তোমালোকক তাত বুজাইও দিম। এনেকে এতিয়া যেনেকে বুজাই দিছো, মই তোমালোকক গোটেইখিনি বুজাই দিলো, কিন্তু তোমালোকৰ সময় নাই, পৰীক্ষা অলপ বেছি দিন নাই, সেইকাৰণে তোমালোকক মই এনেকে দেখাই দিছো। তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, মানে পিডিএফটো ডাউনলোড কৰি ল'বা। যেতিয়ালৈকে মই নিদিওঁ তেতিয়ালৈকে তোমালোকে ভিডিঅ' পৰা পঢ়িব পাৰিবা। চ' এতিয়া ইয়াত পিডিএফটো শেষ হৈছে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই পিনে উপকৃত হৈছা। এতিয়া তোমালোকে কি কৰিবা, ভালকে পঢ়িবা গোটেইখিনি কুৱেশ্যন। আশা কৰোঁ কুৱেশ্যনখিনি পঢ়িবলৈ তোমালোকৰ ভাল এটা স্ক'ৰ পাবা MCQত। মই নিজে MCQত 45ৰ ভিতৰত মই 43 পাইছিলো। বাকী মোৰ বেলেগ কথা, থিয়ৰিত মোৰ বেয়া হৈছিল, সেইকাৰণে মই 83 পাইছিলো ইংলিছত। আশা কৰোঁ তোমালোকে এইখিনি পঢ়িবলৈ এটা ভাল মাৰ্কছ কেৰি কৰিব পাৰিবা। যদি তোমালোকে এইখিনি মই কৰা মতে মই যেনেকে কৈছো সেনেকে যদি কৰা তেতিয়াহে পাবা। চ' আজিলৈ আহিছো, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংকছ ফৰ ৱাচিং।